Student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম হবলগিয়া HSLC ৰ হাফ ইয়াৰলি পৰীক্ষা। তোমালোকে এতিয়া মোবাইল স্ক্ৰিনত দেখা পাই আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুণী মৈদাম গুৱাহাটী। এইটো হল সেৱা ফালৰ পৰা দিয়া অফিচিয়ালি একাডেমিক ক্যালেন্ডাৰ আৰু তোমালোকে ইয়াত ইয়াৰ দেখা পাই আছে আগষ্ট 2024। এই 2024 আগষ্ট মান্থৰ একাডেমিক ক্যালেন্ডাৰ হয় আৰু এই ক্যালেন্ডাৰখিনি সেৱা ফালৰ পৰা অফিচিয়ালি তোমালোকৰ কাৰণে দিয়া হৈছে। যদি আমি চাও তেন্তে এই ক্যালেন্ডাৰত চাব পাৰিবা তোমালোকে আগষ্ট মান্থত কি যোনখিনি হলিডে আছে আৰু ইয়াত লেসন প্ল্যান ক্লাস 9 আৰু ক্লাস 10 কাৰণে দিয়া হৈ আছে আৰু এই মাহত তোমালোকে কি অবজাৰভেশন কৰিব লাগিব আৰু কোন লেসন কি ধৰণে তোমালোকে কমপ্লিট কৰিব লাগিব এই সকলো ইয়াত দিয়া আছে। আৰু তোমালোকে জানা এতিয়া তোমালোকৰ অলৰেডি সামাৰ ভেকেশনো শেষ হৈ গল আৰু তোমালোকৰ স্পোকেন ইংলিশ সেন্ট্রাল টেস্ট 1 ক্লাস 10 ৰ কাৰণে হৈ আছে আৰু তোমালোকৰ এইবাৰ কাৰণে দুটা ফেজত লোৱা হ'ব, এটা হাফেলিৰ আগত আৰু এটা ফাইনেলৰ আগত। যেহেতু এটো মই অলৰেডি ভিডিও বনাই দিছো, নিশ্চয় তোমালোকে স্পোকেন টেষ্টটো ভালকে দিছা বুলি মই আশা ৰাখিছো। আৰু লগতে কোন লেসন এই মাহত তোমালোকে কমপ্লিট কৰিব লাগে বুলি ক'লে ইংলিশ, আসামিজ, বেঙ্গলী, হিন্দী, বড়ো, ম্যাথ, সায়েন্স সকলো ইয়াত দিয়া আছে। ইংলিশৰ ধৰি লোৱা যেনেকা মিডনাইট ভিজিটৰ, vocabulary translation, spoken এই সকলো আৰু সায়েন্সৰ, সোশ্যাল সায়েন্সৰ, হিস্ট্রি, জিওগ্ৰাফি এই সকলোখিনি তোমালোকে এই মাহতে কমপ্লিট কৰি যালে তেন্তে তোমালোকৰ ফাইনেলৰ কাৰণে খুব ভাল আৰু সুবিধা হ'ব। তেন্তে আহাতে দেৰি নকৰাকে যদি আমি আগষ্ট মান্থত চাম তেতিয়া কিন্তু আগষ্ট মান্থত তোমালোকৰ আফেলি পৰীক্ষা নহব। আৰু এতিয়া মই তোমালোকক দেখাইছো সেপ্টেম্বৰ 2024। এই মাহত যদি তোমালোকে চোৱা তেন্তে এই মাহটো বহুত ইম্পৰ্টেন্ট। ইয়াত তোমালোকে চাব পাৰিবা এক্স্যাক্টলি তোমালোকৰ 23 সেপ্টেম্বৰ পৰা হাফেলি এক্সামিনেশন আৰম্ভ হ'ব। ইয়াত তোমালোকে দেখা পাই আছে এইটো চোৱা মানডে আৰু 23 হাফেলি এক্সামিনেশন 24, 25, 26, 27, 28 এইখিনি তোমালোকে দেখিছা আৰু 29 হলিডে আছে। এইখিনি দিনৰ ভিতৰত তোমালোকৰ এক্সাম 23 পৰা আৰম্ভ হ'ব আৰু 30 লৈকে হয়তো তোমালোকৰ একৰ্ডিং টু ইয়াৰ ডিস্ট্ৰিক্ট একাডেমিক ইন্টাৰনেল কমিটি দ্বাৰা যিখিনি কৰা হ'ব এইখিনি দ্বাৰা সিলেবাস তোমালোকে সম্পূৰ্ণ এই একাডেমিক ক্যালেন্ডাৰটো চেক কৰি পাৰিবা সাবজেক্ট ওয়াইজ কি ধৰণৰ কোন লেসন কোনটো মাহত কমপ্লিট কৰিব লাগে। আৰু যদি তোমালোকে হাফেলিৰ সিলেবাস পোৱা নাই অল সাবজেক্টৰ হাফেলিৰ সিলেবাস মই মোৰ ইউটিউব চেনেল প্লাস মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। যদি তোমালোকে পোৱা নাই তেন্তে মই তোমালোকৰ ইংলিশ লাৰ্নাৰ আসাম সাৰ্চ কৰিবা টেলিগ্ৰাম চেনেলত, তাত মই পিডিএফ দিছো। এই পিডিএফ খন ডাউনলোড কৰি তোমালোকে সম্পূৰ্ণ ফাইনেল আৰু হাফ ইয়াৰলি সিলেবাস অল সাবজেক্টৰ তাত পাই যাবা। আৰু মই এই টেলিগ্ৰাম চেনেলৰ লিংকটো মোৰ ডেসক্ৰিপচন বক্সত দিয়া আছো, এই ভিডিঅ ডেসক্ৰিপচন বক্সত, তাত গৈ তোমালোকে জয়েন কৰিব পাৰিবা আৰু তাৰ পৰা তোমালোকে সম্পূৰ্ণ সিলেবাস পিডিএফ ডাউনলোড কৰি কিনে চাব পাৰিবা। এইখিনি আছিল আজিৰ ভিডিও। তোমালোকৰ এক্স্যাক্টলি 23 সেপ্টেম্বৰ পৰা হাফ ইয়াৰলি আৰম্ভ হ'ব আৰু খুব ভালকে এটা প্ৰিপাৰেচন আৰম্ভ কৰা আৰু তোমালোকৰ অনলি হাফ ইয়াৰলি নহয় ফাইনেলৰ কাৰণেও মই শুভেচ্ছা কৰিলো যাতে সিলেকশন আৰু হাফ ইয়াৰলি খুব ভালকে হৈ যায়। থ্যাংক ইউ। আজি এই ভিডিওত ইমানে আছিল আৰু যদি কোনোবা এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক এনে ধৰণৰ সকলো এডুকেশ্যন ৰিলেটেড আপডেট লগতে ইংলিশ আৰু গ্ৰামাৰৰ সিলেবাস ইয়াত কৰোৱা হয়। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও।